নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাব লৈছোঁ এটা হেয়াৰ টাই বো কিদৰে বনাব পাৰি। এই বোটো দেখিব খুব ধুনীয়া, বনাই হোৱাৰ পাছত আপোনালোকৰ নিজৰে ভাল লাগিব যে ইমান ধুনীয়া বো এটা আমি বনালোঁ বুলি। আৰু এই ভিডিঅ'টো যিসকলে জানে তেওঁলোকৰ বাবে নহয়, যিসকলে এনেধৰণৰ বস্তু বনাবলৈ ইচ্ছা কৰে আৰু নাজানে তেওঁলোকৰ বাবেহে। আৰু আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাব কিছুমান বস্তু, আৰু যি বনাব বিচাৰিছে সেয়া হৈ নুঠিব। ঠিক আছে, তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ আছোঁ। এনেদৰে আমি বনাই যাওঁ। 22টা চেইন, ঘৰ থকা চেইন, এইডাল মোৰ হৈ গ'ল কমপ্লিট। এতিয়া আমি কি কৰোঁ চাই থাকক। মই শলাডাল কেনেদৰে ঘূৰাইছোঁ, এনেদৰে এপাক ঘূৰাই লৈ দুটা ঘৰ স্কিপ কৰি মই 3 নম্বৰ ঘৰটোত দুটা ঘৰ স্কিপ কৰিছোঁ। তাৰ 3 নম্বৰ ঘৰটোত মই ডাবল ক্ৰচিয়া কৰি লৈছোঁ, আৰু তাৰ নেক্সট ঘৰটোত মই আকৌ ডাবল ক্ৰচিয়া কৰিম। এনেদৰে প্ৰত্যেকটো বাকী থকা ঘৰত মই ডাবল ক্ৰচিয়া কৰি ল'ম। আৰু এয়াই প্ৰথমবাৰতে মই যি দুটা ঘৰ স্কিপ কৰি 3 নম্বৰ ঘৰটোত ডাবল ক্ৰচিয়া কৰিছোঁ, বাকী পাছত আৰু কৰিব প্ৰয়োজন নাই, স্কিপ কৰিব প্ৰয়োজন নাই। অৰ্থাৎ বাকী থকা প্ৰত্যেকটো ঘৰতে আমি এনেদৰে ডাবল ক্ৰচিয়া কৰি যাম। এনেদৰে একেবাৰে শেষৰলৈকে কৰি যাম। আৰু এয়া আমি প্ৰথম ৰ'টো কৰিছোঁ। প্ৰথম ৰ' কৰাৰ পাছত আমি ছেকেণ্ড ৰ'টো কৰিম। ছেকেণ্ড ৰ' কৰাৰ পাছত আমি থাৰ্ড, তেনেদৰে ফ'ৰ্থ, ফিফ্থ, তেনেদৰে আমি 5টা ৰ' আমি কৰিব লাগিব টোটেল। আৰু মই এতিয়া শেষৰলৈকে মই কৰি লৈছোঁ। আপোনালোকে এটা ঘৰ বাকী আছে বাৰু, আপোনালোকক দেখাবৰ কাৰণে মই থৈ দিছোঁ। এয়া এনেদৰে শেষৰ ঘৰটো মই ডাবল ক্ৰচিয়া কৰি লৈছোঁ। তাৰ পাছত আমি দুডাল চেইন কৰি ল'ম। আকৌ কৰাৰ পাছত এতিয়া আমি লুটিয়াই দিম। এনেদৰে লুটিয়াৰ পাছত মই আপোনালোকক দেখাম, ভালদৰে এইটোত মন কৰিব। আপোনালোকে এই ঘৰটোতে, একেবাৰে প্ৰথম ঘৰটোতে, এই ঘৰটো স্কিপ নকৰিব দেই, এই ঘৰটোতে আপোনালোকে ডাবল ক্ৰচিয়া কৰি ল'ব। তাৰ পাছত সেই একেই প্ৰচেছ, তেনেদৰে প্ৰত্যেকটো ঘৰতে আপোনালোকে ডাবল ক্ৰচিয়া কৰিব। মই বাৰে প্ৰতি আপোনালোকক কৈছোঁ যে আপোনালোকে স্কিপ নকৰিব। প্ৰথম ৰ'টোত আমি দুটা ঘৰ স্কিপ কৰি 3 নম্বৰ ঘৰটোত কৰিছিলোঁ, কিন্তু এতিয়াৰ প্ৰয়োজন নাই, সেই এবাৰেই কৰিব লাগিব। আৰু প্ৰয়োজন নাই, আমি এনেদৰে কৰি গ'লেই হ'ল। এনেদৰে আমি এতিয়া বৰ্তমান আমি কৰি আছোঁ 2 নম্বৰ ৰ'টো, আৰু এনেদৰে শেষৰলৈকে আমি বনাই ল'ম। সেনেদৰে শেষৰলৈকে বনোৱাৰ পাছত আকৌ দুডাল চেইন কৰিম। চেইন কৰাৰ পাছত আমি 3 নম্বৰ ৰ'টো ষ্টাৰ্ট কৰিম। এনেদৰে আমি কৰি যাব লাগিব। এতিয়া আমাৰ দুটা ঘৰ হৈ গ'ল, মই দুডাল চেইন কৰিও লুটিয়াই ল'লোঁ। এতিয়া মই আকৌ মন কৰক দেই, এই ঘৰটোত আপোনালোকে প্ৰথম ঘৰটোতে তাৰমানে আপোনালোকে বোলো ইয়াত এটা ঘৰো স্কিপ কৰিব নালাগে। আৰু মই এই ঘৰটো বাৰে প্ৰতি আপোনালোকক দেখাইছোঁ যাতে এইটো কাৰণে আপোনালোকে ভুল নকৰে। কাৰণ যদি আপোনালোকে সেই ঘৰটো স্কিপ কৰি নেক্সট ঘৰটোত কৰে, তেতিয়া আপোনালোকে যি বনাব বিচাৰিছে কাষৰ অংশটো বেকা হৈ যাব, সেইটো কাৰণে কৈছোঁ। এতিয়া আমাৰ বনাই হ'ল 5টা ৰ'। এতিয়া আমি চাৰিওকাষে ছিংগল ক্ৰচিয়া কৰিব লাগিব দেই। এডাল চেইন কৰি লৈছোঁ। তাৰ পাছত আমি প্ৰত্যেকটো ঘৰতে আমি চাৰিওকাষে ছিংগল ক্ৰচিয়া কৰি ল'ম। আৰু এই ঘৰখিনি অকণমান খেলি মেলি হৈ থাকে, কাৰণ বাকী আপোনালোকে এইটো পাৰ্টত দেখিবই ধুনীয়াকৈ ঘৰবোৰ ওলাই থাকে। এই ঘৰখিনি আপোনালোকে গম পাব ভালদৰে চালে, এনেদৰে দুটা ঘৰ লগ লাগি থাকে তাৰমানে। এনেদৰে এই আৰু এটা ঘৰ এইটো, এনেদৰে প্ৰত্যেকটো ঘৰতে আমি ছিংগল ক্ৰচিয়া কৰি ল'ম। দেখাত খুব মানে বনাই হোৱাৰ পাছত দেখিলে লাগে এয়ানো কি সূতাৰেহে বনাইছে, আমিও পাৰিম বনাবলৈ। হয়, চবেই পাৰিব, শিকিলে চবেই পাৰিব, কিন্তু মানে বস্তুটো ইমানো ইজি নহয় যে পটককৈ হৈ যায়। আৰু ইজি হ'লেও শিকিলেতো ইজিয়ে হ'ব, কিন্তু সময়ৰ প্ৰয়োজন হয়। আৰু বহুতে সময়ৰ মূল্যকণ বুজিলে ভাল পাওঁ। আৰু নহ'লে মানে কি হয়, বনাই হোৱাৰ পাছত যদি বহুতে কয় যে এই ক্ৰচিয়া বস্তুবোৰ ইমান দাম, আচলতে সেয়াই সময়ৰ প্ৰয়োজন হয়, লগতে কষ্টও থাকে, আৰু এয়া অকণো মেচিন মেড নহয়, সেইটো কাৰণে দাম পৰে। এনেদৰে মই গোটেইখিনি কৰি ল'লোঁ দেই, গোটেই কাষৰ অংশখিনি কৰি ল'লোঁ। ইয়াৰ পাছত মই আৰু এটা ডিজাইন দিম, ঘাটৰ কিনাৰটো ঘাট দেখিবৰ কাৰণে সেই ডিজাইনটো দিম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ মই ভিডিঅ'টো ইয়াত প্ৰথমতে চেইন কৰি ল'ম 3ডাল।
1 2 3 তিনডাল চেইন কৰি মই এটা ঘৰ স্কিপ কৰি এবাৰ নেক্সট ঘৰটো 2 নম্বৰ ঘৰটোত ইয়াত স্লিপ ষ্টিচ কৰি দিম ইয়াত জয়েন কৰি দিম অৰ্থাৎ চাব মই এনেদৰে ইয়াত জয়েন কৰি দিছোঁ জয়েন কৰাৰ পাছত মই আকৌ তিনিডাল চেইন কৰি ল'ম চেইন কৰাৰ পাছত আকৌ স্লিপ ষ্টিচ কৰি দিম এনেদৰে এটা ঘৰ স্কিপ কৰি নেক্সট ঘৰটোত অৰ্থাৎ এনেদৰে এটা ঘৰ স্কিপ কৰি নেক্সট ঘৰটোত স্লিপ ষ্টিচ কৰি দিছোঁ এনেদৰে প্ৰচেছটো কৰি গ'লেই হ'ল গোটেই চাৰিওকাষে আগত যিদৰে চাৰিওকাষে আমি ছিংগল ক্ৰচিয়া কৰিছোঁ ঠিক তেনেদৰে এই ডিজাইনটো আমি গোটেই চাৰিওকাষে কৰি ল'ম দুটাও দিব পাৰে আপোনালোকে তিনিটাও দিব পাৰে দেই যি দিয়ে খালি একেটা হেৰিতে যাব আপোনালোকে ডিজাইনটো তেতিয়াহে আপোনালোকৰ ধুনীয়াকৈ ফুটি উঠিব এনেদৰেকৈ স্লিপ ষ্টিচ এটা স্কিপ কৰি ঘৰ 2 নম্বৰ ঘৰটোত আপোনালোকে ইয়াত স্লিপ ষ্টিচ কৰি দিব কৰাৰ পাছত আপোনালোকে এই ভিডিঅ'টো মোৰটো বনাওঁতে মোৰ যথেষ্ট মানে আপোনালোকক ধুনীয়াকৈ মই লাহেকৈ দেখাইছোঁ কাৰণে এই ভিডিঅ'টো মই 3টা পাৰ্ট কৰিব লগা হৈছে আজি প্ৰথম পাৰ্টটো আপোনালোকক মই দেখাম আৰু তাৰ 2টা পাৰ্ট আহি আছে খুব সোনকালে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো আপোনালোকে দবাই ৰাখিব আৰু এয়া চাওক এনেদৰে মই প্ৰত্যেকটো চাৰিওকাষে কৰি ল'লোঁ চাৰিওকাষে কৰাৰ পাছত মোৰ ডিজাইনটো হৈ উঠিব লাষ্টত মই কেনেকুৱানো দেখে মই আপোনালোকক ফটো এখনো আমিনো কি বনাব গৈ আছোঁ আচলতে তাৰ ফটো এখনো মই দি দিছোঁ আপোনালোকে চাব পাৰিব আৰু এয়াই মোৰ প্ৰথম পাৰ্টটো আজি বনাই শেষেই হ'ব হৈছে অন্তিম পৰ্যায়লৈ আহিছোঁ আৰু এয়া চাওক এয়া হৈ গ'ল আৰু ইয়াতে আৰু কিছুমান ডিজাইন আছে এইটো বান্ধিব লাগিব 2টা টিউলিপ লগাব লাগিব এইবোৰ বহুত কাম আছে আজিলৈ এইটো পাৰ্ট শেষ হ'ল তেন্তে আজিলৈ আহিছোঁ বাই